নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈ আহিছোঁ মই নতুন এটা ভিডিঅ'। তো আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে আপোনালোকে নিশ্চয় গম পাইছে অমৃত বৃক্ষ আন্দোলন সকলোৱে কৰিছে। তো এইবাৰ আৰু নতুনকৈ অমৃত বৃক্ষ আন্দোলন ৰেজিষ্টাৰ কৰিব দিছে। যিসকল মানে যোৱা বছৰ কৰা নাছিল তেওঁলোকৰ কাৰণে এটা ভাল সুবিধা দিছে। এইবাৰ তেওঁলোকে নতুনকৈ কৰিব পাৰিব। আৰু যিসকলে অলৰেডি মানে কৰিছে অমৃত বৃক্ষ আন্দোলন ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকৰ কাৰণেও ৰিনিউৱেল কৰিব লাগিব, আকৌ কৰিব লাগিব। তো ছেকেণ্ড টাইম আপোনালোকে কেনেকৈ কৰিব মই দেখাই দি আছোঁ। আপোনালোকে প্ৰথমতে গুগলত যাব। গুগলত যাই অমৃত বৃক্ষ আন্দোলন চাৰ্চ কৰিব। ইয়াতে মই দিয়াই আছে এনেকৈ অমৃত বৃক্ষ আন্দোলন 2024 এনেকৈ ইয়াতে আহি যাব। একদম সহজ, আপোনালোকে নিজে কৰিব পাৰিব নিজৰ নিজৰ মোবাইল নম্বৰত। কিন্তু আপোনালোকে মনত ৰাখিব, আপোনালোকে যোৱা বছৰ যিটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ দিয়ে কৰিব লাগিব। তো আপোনালোকে ইয়াতে যাব ডাইৰেক্ট প্ৰথমতে। তাৰপিছত আপোনালোকে 3 ডটত যাব ইয়াতে। তাৰপিছত ইয়াতে লিখাই আছে আপোনালোকে চাওক ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, মানে যোৱা বছৰ যিসকলে কৰিছিলে এইটোত ক্লিক কৰিব। আৰু নিউ ৰেজিষ্ট্ৰেশ্যন, যোৱা বছৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকৰ কাৰণে এইটো নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিলে হৈ যাব। তো মই যিহেতু যোৱা বছৰ কৰিছিলোঁ তো মোৰ হ'ব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যিসকলে যোৱা বছৰ কৰিছিলে অমৃত বৃক্ষ আন্দোলন ৰেজিষ্টাৰ, তো এইটোত ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেশ্যন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত ইয়াতে মোবাইল নম্বৰটো দি দিব। মই মোবাইল নম্বৰটো দি আছোঁ। তো মই মোবাইল নম্বৰটো দিছোঁ। ওপৰত মোবাইল নম্বৰটো দেখাব পৰা নাই যিহেতু। তো আপোনালোকে মোবাইল নম্বৰটো দি ইয়াতে জেনেৰেট অ' টি পি পঠাই দিব। অ' টি পি পঠাই দিলোঁ, অ' টি পি আহি যাব। আহি গ'ল মোৰ অ' টি পি। তো অ' টি পিটো মই দি দিছোঁ 60195 60195 60195 7। তো ছাবমিট মাৰি দিম। এইটো আহি গৈছে চাওক। থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য ৰিনিউ বুটন টু এনৰল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰাম। ফুল নাম, মোৰ নাম, এড্ৰেছ গোটেইখিনি ইয়াতে আহি গৈছে। তো আপোনালোকে নিশ্চয় গম পাইছে। ইয়াতে ৰিনিউ মাৰি দিম। এইটো মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গ'ল চাওক। এইটো ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ ফৰ অমৃত বৃক্ষ আন্দোলন। উই লুক forward to your participation. A confirmation SMS will be sent shortly. তো এনেকৈ আপোনালোকে ৰিনিউ কৰি ল'ব। যিসকলে যোৱা বছৰ কৰিছিলে অমৃত বৃক্ষ আন্দোলন ৰেজিষ্টাৰ, এইবাৰো সিহঁতে কৰিব লাগিব। আৰু যিসকলে কৰা নাই তেওঁলোকেও নতুনকৈ কৰিব পাৰিব। তো আপোনালোকে নতুনকৈ কৰাৰ কাৰণে ইয়াতে যাব। প্ৰচেছটো সেই একে নহয়, প্ৰচেছটো একো নহয়। আগত যেনেকুৱা আছিল তেনেকুৱাই। আপুনি NGOৰ হয় না ফাৰ্মাৰ হয় না আদাৰৰ হয়, যদি SHGৰ হয় সেইটো বাৰু মই অলপ পিছত আপোনালোকক দেখাই দি আছোঁ কেনেকৈ কৰিব লাগে। এইটো সেল্ফ হেল্প গ্ৰুপ, ইয়াতে অপশ্যনটো আছে। তো ইয়াতে মাৰি দিলে আপোনালোকে এনেকৈ দি যাব গোটেইখিনি। যি আহে সেইবিলাক ফিল আপ কৰিলে হৈ যাব। তো সেইটো বাৰু মই পিছত বনাই আছোঁ নিউ কেনেকৈ এপ্লাই কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব। তো নিশ্চয় আপোনালোকে বুজি পাইছে। ধন্যবাদ। মই নেক্সট ভিডিঅ'ত আপোনালোকক নতুনটো দেখাই দিম কেনেকৈ কৰিব লাগে।